নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন আমাৰ সকলোৰে মাজত চলি থকা এটা কমন ছাবজেক্টৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এই বিষয়টোৱে হৈছে যে গ্ৰেজুৱেট টিচাৰ, ADRE বা DME, গ্ৰেড 3 ইত্যাদি চাকৰিবোৰৰ মাজত কোনটো চাকৰিৰ দৰমহা বেছি, কোনটো চাকৰিৰ সা-সুবিধা বেছি বা কোনটো চাকৰি কৰিলে কাৰ কেনেকুৱা সুবিধা হ'ব, এইখিনি বিষয়ে এইকেইদিন আমাৰ সকলোৰে মাজত চৰ্চিত হৈ আছে। আৰু এইটো চৰ্চিত এইকাৰণেই হৈছে কাৰণ এই সকলোখিনি চাকৰি যিহেতু চৰকাৰে একেলগে একে সময়তে দিবলৈ আগবাঢ়িছে, গতিকে বিভিন্ন কেটেগৰী চাকৰিবোৰৰ মাজত তুলনা কৰি চোৱাটো এটা সাধাৰণ কথা। যিহেতু এই সকলোখিনি ৰিক্ৰুইটমেণ্ট একেলগে হৈ আছে, এতিয়া আমাৰ এনেকুৱাও হৈছে যে কোনোবাই গ্ৰেজুৱেট টিচাৰ চাকৰি পাইছে আৰু তেওঁৰ ঘৰৰ ওচৰতে ADRE গ্ৰেড 3ত কোনোবা এজনে চাকৰি পাইছে। গতিকে সেই ADRE গ্ৰেড 3 চাকৰিজনে গ্ৰেজুৱেট টিচাৰজনৰ চাকৰি প্ৰফাইলটোনো কি হ'ব পাৰে, তেওঁৰ দৰমহা বেছি নে কম বা তেনেকুৱা কিছুমান আচলতে তুলনা কৰি চোৱা দেখা পোৱা যায়। আৰু এইটো গোটেইখিনিকে একেলগে দিবলৈ লৈছে, সেইবাবে আচলতে এইটো দেখিবলৈ পোৱা গৈছে। যদিহে এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট চাকৰিসমূহ দিলেহেঁতেন তেনেহ'লে এনেকুৱা তুলনাবোৰ কৰা দেখা নাযায়, কিন্তু এতিয়া একেলগে যিহেতু দিয়া হৈছে গতিকে এই তুলনাবোৰ কৰা দেখা পোৱা গৈছে। আৰু গ্ৰুপবোৰতো বিভিন্ন কথা চলি আছে যে গ্ৰেজুৱেট টিচাৰ বা টিচাৰসকলৰ সুবিধা বেছি বা গ্ৰেড 3ৰ চাকৰিবোৰৰ প্ৰমোশ্যন বেছি, দৰমহা বেছি, এনেকুৱা কিছুমান কথা চলি থকা দেখা পোৱা যায়। গতিকে এইটো চাকৰি কৰাটোহে বেছি সুবিধাজনক, এনেকুৱা ধৰণৰ কথাবোৰ চলি থকা দেখা পাইছোঁ। এতিয়া কিছুমান কেণ্ডিডেট এনেকুৱা আছে যিসকলে গ্ৰেজুৱেট টিচাৰ পাছ কৰিছে আৰু লগতে তেওঁ ADRE গ্ৰেড 3 কোনোবা এটা পষ্টতো চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে তেওঁলোকৰ মাজত এতিয়া এটা দুধুৰ-মুধুৰ অৱস্থা এটা হৈছে। আচলতে তেওঁলোকে গ্ৰেজুৱেট টিচাৰ চাকৰিটো কৰিব নে গ্ৰেড 3 চাকৰিটো কৰিব, এই ক্ষেত্ৰত তেওঁলোকৰ মাজত এতিয়া তেওঁলোকৰ আগত এতিয়া এটা চইচ কৰিবলগীয়া সময় আহি পৰিছে, তেওঁ কোনটো চাকৰি চইচ কৰিব। সেইসকল কেণ্ডিডেটক আচলতে মই এটা ছাজেশ্যন দিব বিচাৰোঁ, যিসকলৰ সন্মুখত এতিয়া দুটা অপশ্যন আছে যে তেওঁ গ্ৰেজুৱেট টিচাৰ হ'ব নে ADRE গ্ৰেড 3ত জইন কৰিব। আৰু মই এই আলোচনাটোৰ মাজলৈ পষ্ট গ্ৰেজুৱেট টিচাৰসকলক আনিব বিচৰা নাই, কাৰণ যিসকলে পষ্ট গ্ৰেজুৱেট টিচাৰত চাকৰি পাইছে আৰু তেওঁলোকে ADRE গ্ৰেড 3 পাইছে, গতিকে তেওঁলোকে অভিয়াছলি পষ্ট গ্ৰেজুৱেট টিচাৰতে জইন কৰিব। কাৰণ পষ্ট গ্ৰেজুৱেট টিচাৰটো সকলো আমাৰ এতিয়া বৰ্তমান যিখিনি ভেকেঞ্চি ওলাইছে গোটেইখিনিতকৈ পষ্ট গ্ৰেজুৱেট টিচাৰটোৰ ওপৰত চেলাৰিয়ে হওক বা সকলো ক্ষেত্ৰৰ পৰা পষ্ট গ্ৰেজুৱেট টিচাৰটোৰ ওপৰত হয়। গতিকে যিসকলে পষ্ট গ্ৰেজুৱেট টিচাৰত পাছ কৰিছে তেওঁলোকে অন্য চাকৰিলৈ এনেও নাযায়, সেইটো গতিকে মই পষ্ট গ্ৰেজুৱেট টিচাৰৰ কথাটো আলোচনাটোলৈ অনা নাই। কিন্তু বৰ্তমান আমাৰ আলোচনাটো হৈছে যে গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেড 3 চাকৰি। এতিয়া আপোনালোকে এটা কথা মন কৰিব, আপোনালোক যিসকলে গ্ৰেজুৱেট টিচাৰত জইন কৰিব তেওঁলোকৰ চেলাৰিৰ ক্ষেত্ৰত চেলাৰিটো অলপ কম হ'ব অন্য চাকৰিবোৰৰ তুলনাত, বেছি নহয় অলপমান। আৰু তেওঁলোকৰ প্ৰমোশ্যনটো গ্ৰেজুৱেট টিচাৰসকলৰ প্ৰমোশ্যনটো ইমান বেছি প্ৰমোশ্যন নহয় আচলতে, পাছত বহুত বছৰৰ পাছত তেওঁলোকৰ হেডমাষ্টাৰ হোৱাৰ বাবে তেওঁলোকে চিলেকশ্যনলৈ যাব পাৰিব। কিন্তু ADRE চাকৰিবোৰত প্ৰমোশ্যন থাকে আৰু তেওঁলোকৰ ইনক্ৰিমেণ্টবোৰ অলপ বেছি হয় আৰু তেওঁলোকৰ সেইমতে প্ৰমোশ্যন যেনেকৈ হ'ব তেওঁলোকৰ দৰমহাৰ ষ্ট্ৰাকচাৰটো তেনেকৈ তেওঁলোকৰ বাঢ়িব আৰু তেওঁলোকে ডিপাৰ্টমেণ্টেল যিবোৰ এক্সাম হয় সেই এক্সামবোৰত বহিলে যদি পাছ কৰে তেতিয়াহ'লে তেওঁলোকে প্ৰমোশ্যন লাভ কৰিব পাৰিব, কিন্তু সেই সুবিধাটো গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত নাথাকে। এতিয়া আপোনালোকে প্ৰথমতে এটা কথা আপোনালোকে ভালকৈ চিন্তা কৰি চাব, আপোনালোকৰ এইটো আচলতে ডিচিশ্যন নিজৰ, আপোনালোকে কাৰো কথা শুনি পেলাই এইটো ডিচিশ্যন নল'ব যে এইটো চাকৰিত দৰমহা বেছি, প্ৰমোশ্যন পাবি, আমুক তামুক এনেকুৱাবোৰ কথা ভাবি আচলতে আপোনালোকে ডিচিশ্যনটো নল'ব। আপোনালোকে এটা লং টাৰ্মৰ কাৰণে চিন্তা কৰি চাব, কথাটো দীৰ্ঘদিনৰ বাবে আপোনালোকে চিন্তা কৰি চাব, ভৱিষ্যতে দীঘলীয়া সময়ত আপোনাৰ কোনটো চাকৰি আপোনাৰ বাবে সুবিধাজনক হ'ব সেই কথাটো চিন্তা কৰি চাব। আচলতে সকলো ক্ষেত্ৰতে চেলাৰি আৰু প্ৰমোশ্যনটো মুখ্য বিষয় হৈ নাথাকে, যদিও প্ৰথমতে তেনেকুৱা লাগে, কিন্তু পাছলৈ যদি আপোনাৰ যিটো চাকৰি সেই চাকৰিটোত যদি আপোনাৰ ইণ্টাৰেষ্টটো নাথাকে তেনেহ'লে আপোনাৰ চেলাৰি আৰু বেছি হওক লাগিলে, প্ৰমোশ্যন হ'লেও কিন্তু আপুনি কামটো কৰি কেতিয়াও সুখী হ'ব নোৱাৰিব। গতিকে আপোনালোকে সেইটো এটা একদম অন্তৰৰ পৰা সিদ্ধান্ত ল'ব। আৰু যদিহে আপোনালোকে এটা ফিক্স টাইম টেবুলৰ ভিতৰত চাকৰি কৰিব বিচাৰে আৰু সন্মান বিচাৰে আৰু যদি আপোনালোকে বেছি চেলাৰি আশা নকৰে, প্ৰমোশ্যন আশা নকৰে, তেনেহ'লে আপোনালোকে গ্ৰেজুৱেট টিচাৰটোত জইন কৰিব পাৰে। আৰু যদিহে আপোনালোকে ফিক্স টাইমত চাকৰি কৰিব নিবিচাৰে, আপোনালোকে যদি এইটো ফ্লেক্সিবিলিটি আছে আপোনাৰ যে আপুনি সময় দেৰি হ'লেও আপোনাৰ কোনো অসুবিধা নাই, যদি আপোনাৰ মানে অফিচ টাইম নিৰ্দিষ্ট লিমিটেড অফিচ টাইম নাথাকে তেতিয়াও আপোনাৰ কোনো অসুবিধা নাই। আৰু আপুনি যদি প্ৰমোশ্যন বিচাৰে, আপোনাৰ যদি ইনক্ৰিমেণ্ট বেছিকৈ লাগে, চেলাৰি বেছিকৈ লাগে অলপ, তেনেহ'লে আপুনি এই গ্ৰেড 3 পষ্টবোৰত আপুনি জইন কৰিব পাৰে। এতিয়া মই যিসকলে আচলতে BEd কৰিছে, BEd কৰি পেলাই যিসকল BEd কৰাসকলেতো গ্ৰেজুৱেট টিচাৰত পাছ কৰিছে, গতিকে BEd কৰাসকলক আচলতে ছাজেষ্ট কৰোঁ আচলতে আপোনালোকে টিচিং জবটোতে আপোনালোকে জইন কৰক, কাৰণ আপোনালোকে যিহেতু 2 বছৰ BEd কৰিলে, গতিকে আপোনালোক এতিয়া টিচিং জবটোতে আপোনালোক বেছি ছেটিছফাইড হ'ব। যদিও আপোনালোকক এতিয়া সন্মুখত কোনোবাই প্ৰমোশ্যন বা চেলাৰিৰ কথা কৈছে বেছি হ'ব বুলি, সুবিধা বেছি হ'ব বুলি, কিন্তু মই ভাবোঁ গ্ৰেজুৱেট টিচাৰত জইন কৰাটোৱে বেছি সুবিধাজনক হ'ব। বাকী আপোনালোকৰ কথা, আপোনালোকে কোনটো চিলেক্ট কৰে, এইটো মাত্ৰ মোৰ ছাজেশ্যনহে আপোনালোকৰ প্ৰতি। এইখিনিতে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে এই চাকৰিবোৰৰ মাজত আচলতে কেতিয়াও তুলনা নকৰিব। আৰু আপোনালোকেও যদি এনেকুৱা এটা চাকৰি পাইছে যিটো চাকৰিত দৰমহা কম
আৰু আপোনাৰ লগৰ অন্য এজন ব্যক্তিয়ে চাকৰিটো পাইছে যিটো চাকৰিত দৰমহা বেছি। গতিকে আপোনালোকে এইটো তুলনা কেতিয়াও নকৰিব যে তেখেতৰ চাকৰিটো ভাল, তেখেতৰ চাকৰিটোত দৰমহা বেছি আৰু আপোনাৰ চাকৰিটোত দৰমহা কম, গতিকে আপোনাৰ চাকৰিটো বেয়া। এনেকুৱাবোৰ তুলনা আচলতে নকৰিব, কাৰণ এইটো সম্পূৰ্ণ আপোনাৰ নিজা কথা। আপুনি যদি চাকৰি এটাত ছেটিছফাইড নহয়, তেতিয়াহ'লে আপুনি বহুত দৰমহা পায়ো কেতিয়াও আপুনি জীৱনত সুখী হ'ব নোৱাৰে। আচল কথাটো হ'ল ছেল্ফ ছেটিছফেকশ্যন। আৰু আপুনি যদি এনেকুৱা এটা চাকৰি পায় যিটোত বহুত দৰমহা, কিন্তু আপোনাৰ কামবোৰ একেবাৰে পচন্দ নহয়, আপোনাৰ কাম কৰি একেবাৰে ভাল নালাগে, তেনেহ'লে আপুনি কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰিব। বহুত দৰমহা লৈও আপুনি জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিব। গতিকে তুলনা কেতিয়াও নকৰিব। আচল কথাটো হ'ল যে আপোনাৰ কোনটো কামৰ প্ৰতি ইণ্টাৰেষ্ট, আৰু আপুনি যিটো কামত আপোনাৰ ইণ্টাৰেষ্ট আছে, আপুনি সেইটো কামহে আচলতে কৰা উচিত। আৰু সেইটোৱে কথা। গতিকে তুলনা নকৰিব কেতিয়াও যে তেওঁৰ চাকৰিটোত দৰমহা কম আৰু মোৰ চাকৰিটোত বেছি, এনেকুৱা বুলি কেতিয়াও আচলতে সেইটোও তুলনা নকৰিব। এতিয়া কোনো এজন মানুহৰ যদি শিক্ষকতাৰ প্ৰতি একেবাৰে তেওঁৰ ইণ্টাৰেষ্ট নাই আৰু তেখেতক যদি শিক্ষকতা কৰিবলৈ দিয়া হয়, তেতিয়াহ'লে তেওঁ কেতিয়াও সেইটো কামত ছেটিছফাই হ'ব নোৱাৰে, লাগিলে তেওঁৰ বেছি দৰমহাই হওক। গতিকে মই সেইসকলক কওঁ, যিসকলৰ শিক্ষকতাৰ প্ৰতি আপোনালোকৰ বহুত ইণ্টাৰেষ্ট আছে, আপোনালোকে শিক্ষকতাৰ চাকৰিটোৰ ফালে যাব পাৰে। আৰু যিসকলে শিক্ষকতা ভাল নাপায়, যিসকলৰ পাব্লিকৰ লগত ৰিলেট কৰি ভাল লাগে, অফিচৰ কাম কৰি ভাল লাগে, অফিচিয়েল কামত নিজকে নিয়োজিত কৰি ভাল লাগে, গতিকে তেওঁলোকে গ্ৰেড 3 চাকৰিবোৰ কৰিব পাৰে। আৰু কোনোটো চাকৰি আচলতে কোনোটোৰ লগত তুলনা নহয়, কাৰণ প্ৰত্যেকটো কামৰে গুৰুত্ব আছে। আৰু শিক্ষকসকলৰ যিটো কাম, সেইটো কাম গ্ৰেড 3 চাকৰিয়ালসকলে কৰিব নোৱাৰে, ঠিক তেনেধৰণে গ্ৰেড 3 কামখিনি শিক্ষকসকলে কৰিব নোৱাৰে। গতিকে সকলো কামৰে নিজা নিজা মূল্য আছে। গতিকে এই ক্ষেত্ৰত তুলনা আমি কেতিয়াও কৰিব নোৱাৰোঁ। আৰু এইটো আপোনাৰ মাত্ৰ ইণ্টাৰেষ্টৰ ওপৰত কথা। আপুনি কোনটো চাকৰিত ইণ্টাৰেষ্ট আছে, আপোনাৰ কোনটো ছেটিছফেকশ্যন আছে, সেইটোহে আচলতে আচল কথা। আৰু চেলাৰীয়ে এই ক্ষেত্ৰত মই ভাবোঁ একো মেটাৰ নকৰে। এতিয়া বহুতে কমেণ্ট কৰিবও পাৰে যে চেলাৰীয়ে বহুত মেটাৰ কৰে, কাৰণ চেলাৰী কম হ'লে সেইটো চাকৰি কৰি লাভ নাই। আচলতে কিন্তু চেলাৰীটো আপোনাৰ প্ৰথম অৱস্থাতহে ভাল লাগে, চেলাৰীটো বেছি হোৱাটো, কিন্তু পিছলৈ আপুনি যেতিয়া কাম কৰি গৈ থাকিব, কিন্তু আপোনাৰ যদি কামটোত একেবাৰে ইণ্টাৰেষ্ট নাথাকে, আপুনি লাগিলে বহুত চেলাৰীয়ে পাওক, কিন্তু আপুনি সেই কামটো কৰি কেতিয়াও আপুনি সুখী হ'বগৈ নোৱাৰে পিছত। আৰু আপোনাৰ সেই দৰমহাকেইটাই একো আপোনাক সুখ দিবগৈ নোৱাৰে যদি আপোনাৰ মানসিক শান্তি নাথাকে। গতিকে মই ভাবোঁ মানুহে এই যিবোৰ চাকৰি আছে, এই চাকৰিবোৰৰ মাজত কেতিয়াও কম্পেৰিজন কৰিব নালাগে, কেতিয়াও তুলনা কৰিব নালাগে, কাৰণ প্ৰত্যেকটো কামৰে নিজা নিজা কিছুমান মূল্য আছে। এই তুলনাবোৰ আচলতে আমাৰ কেণ্ডিডেট বা চাকৰিয়ালসকলতকৈ বেছি এই সমাজৰ অন্যান্য মানুহসকলে বেছিকৈ কৰে, যিবোৰ মানুহ ঘৰত এনেই থাকে, নিজে চাকৰি এটা কৰিবলৈ কেতিয়াও সক্ষম নহয়গৈ বা চেষ্টা কৰিও বিফল হয়, সেইসকল মানুহে আচলতে এইবোৰ তুলনা কৰি থাকে। আপুনি ধৰক গ্ৰেজুৱেট টিচাৰ চাকৰিটো পাইছে, কিন্তু তেখেতৰ ঘৰত আকৌ এডিআৰই গ্ৰেড 3 চাকৰিয়াল এজন আছে, মানে চাকৰি পাইছে। গতিকে তেওঁ তুলনা কৰি এনেকৈ ক'ব পাৰে, গতিকে দুইটা গ্ৰেড 3 চাকৰিয়ে, তাহাঁততকৈ ইয়াৰ দৰমহা বেছি নহয় বা ই কেইটকামান বেছিহে পাব, এনেকুৱা তুলনাবোৰ আচলতে এই ওচৰৰ মানুহবোৰে কৰা দেখা যায়। আৰু আমাৰ প্ৰাৰ্থীসকলৰ মাজত আচলতে সেই তুলনামূলক যিটো মনোভাৱ, সেইটো আচলতে আহিব নালাগে। নিজৰ যিটো কামত ইণ্টাৰেষ্ট আছে, সেই কামটোতে ভালকৈ লাগক। আপোনালোকে দৰমহাটো ছেকেণ্ডেৰী থিং, আচল কথাটো হ'ল ছেটিছফেকশ্যন, যিটো আমাৰ লং টাৰ্মত আমাৰ অনুভৱ হয়। প্ৰথমতে আমি শ্বৰ্ট টাৰ্মত আমাৰ চেলাৰী, সুবিধা, প্ৰমোশ্যন এইবোৰৰ প্ৰতিয়ে আমি আকৃষ্ট হওঁ, কিন্তু লং টাৰ্মত আহি পৰে আমাৰ ছেটিছফেকশ্যনটো। আৰু বহুতে এইটো লৈ তৰ্ক কৰি থকা দেখা পাওঁ গ্ৰুপবোৰত, যে UP আৰু গ্ৰেজুৱেট টিচাৰৰ মাজত দৰমহাৰ পাৰ্থক্য নাই, দুইটা সমানেই, কিন্তু গ্ৰেজুৱেট টিচাৰসকলৰ ৱৰ্কলোডটো অলপ বেছি হয় UP টিচাৰতকৈ, গতিকে দৰমহা বঢ়াব লাগে ইত্যাদি। আচলতে দৰমহা বঢ়োৱা মেলা সেইবোৰ কথা হৈ থাকিব, সেইবোৰ সময়ৰ গতিত আমি যি হয় দেখা যাব। কিন্তু বৰ্তমান সময়ত আচলতে প্ৰথমতে আমি আমাৰ কামটোত গুৰুত্ব দিব লাগে। আমি এটা মহান কামত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ। আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন গঢ় দিয়াৰ এটা যি গধুৰ দায়িত্ব, সেই গধুৰ দায়িত্ব পালন কৰিবলৈ আচলতে গৈ আছোঁ। আৰু সেই গধুৰ দায়িত্বটো আমি কেনেকৈ পালন কৰিম, সেইটোৰ ওপৰতহে বেছি গুৰুত্ব প্ৰদান কৰিব লাগে। এতিয়া এইটো সময়ত আচলতে ইটো চাকৰি চেলাৰী বেছি, সিটো চাকৰি চেলাৰী বেছি, এইবোৰ আলোচনা কৰি থাকি ইমান বিশেষ লাভ নাই। আমি আমাৰ কামটোৰ প্ৰতি বেছি গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেইটামান মনৰ কথা ক'বৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকেও এই ক্ষেত্ৰত আপোনালোকৰ মতামতবোৰ ব্যক্ত কৰিব। আৰু মই আপোনালোকক সকলোকে ক'ব বিচাৰোঁ যে মই কোনোটো চাকৰিয়ে ভাল বা কোনোটো চাকৰি বেয়া, এই ক্ষেত্ৰত কোনো মটিভেট কৰিবলৈ ভিডিঅ'টো বনোৱা নাই। মই মাত্ৰ এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ কোনোটো চাকৰিৰ ক্ষেত্ৰত কোনো প্ৰভেদ নাই বুলি মই ভাবোঁ। যদিও কিছুমান চাকৰিত দৰমহা বেছি, যদিও কিছুমান চাকৰিত দৰমহা কম, তথাপিতো প্ৰতিটো কামৰে নিজা কিছুমান মূল্য আছে। গতিকে প্ৰতিটো চাকৰিয়ে একোটা নিজাকৈ মূল্য বহন কৰে। গতিকে এই ক্ষেত্ৰত আমি তুলনা কৰাটো কেতিয়াও উচিত নহয়। মূল কথাটো হ'ল আপোনাৰ ইণ্টাৰেষ্ট, আপোনাৰ যিটো কামত ইণ্টাৰেষ্ট আছে, আপোনাৰ যিটোৰ কৰি আপুনি ছেটিছফাই হয়, যিটো আপোনাৰ ছেটিছফেকশ্যন আছে, সেইটো কামেই আপোনাৰ বাবে ভাল, লাগিলে তাত দৰমহা কমেই হওক। গতিকে মোৰ কথাখিনি সিমানেই আছিলে। বাকী আপোনালোকে কি ক'ব বিচাৰে এই ক্ষেত্ৰত আপোনালোকৰ কমেণ্ট কৰি জনাব পাৰে। আজিলৈ ইমানেই। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।